ছাত্ৰীসকল তোমালোকৰ ক্লাছ 8 যেটো অনুজীৱ মৃত্যুৰ সূত্ৰ চেপ্টাৰ 2 দে ঠিক আছে চেপ্টাৰ 2 নম্বৰ অনুজীৱৰ মৃত্যুৰ সূত্ৰ এই পাঠটো মই আলোচনা কৰিম তোমালোকে লাষ্টলৈকে ভিডিওটো চাবা সো আমি অনুশীলনী লগতে অতিৰিক্ত আমি প্ৰশ্নখিনি আলোচনা কৰিম ভিতৰৰ প্ৰশ্ন যেটো আমাৰ পাঠৰ ভিতৰৰ পৰা প্ৰশ্ন আহে সো লাষ্টলৈকে চাবা আৰু তোমালোক জনাথ চেনেলটো সাবস্ক্ৰাইব কৰিবা ঠিক আছে আমি প্ৰথম অনুশীলনী আইছো প্ৰথম আছে 1 নম্বৰ খালি ঠাই পূৰ কৰা অনুজীৱসমূহ দেশৰ সহায়ত দেখা পোৱা যায় এনসাৰটো হৈছে অনুজীৱ অনুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পোৱা যায় নীল সেউজ খেলে বায়ুৰ পৰা পোনপটীয়াকৈ দেশ গ্ৰহণ কৰি মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে নীল সেউজ খেলে বায়ুৰ পৰা পোনপটীয়াকৈ নাইট্ৰজেন গ্ৰহণ কৰি মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে দেশৰ সহায়ত খুৰা প্ৰস্তুত কৰা হয় ইষ্টৰ সহায়ত খুৰা প্ৰস্তুত কৰা হয় এয়া দিয়া আছে দেশৰ দ্বাৰা কলেৰা হয় বেক্টেৰিয়াৰ দ্বাৰা কলেৰা হয় তাৰ পিছত শুদ্ধ উত্তৰটোত ৰাইট চিন দিয়া বুলি কৈছে চেনি খুৰা হাইড্ৰক্লোৰিক এসিড হাইড্ৰোজেন প্ৰস্তুত কৰাত ইস ব্যৱহাৰ কৰা হয় আমি জানো যে খুৰা প্ৰস্তুত কৰাত ইস ব্যৱহাৰ কৰা হয় আৰু আমি এইবিলাক তোমালোকক গ্ৰুপত দি দিছো ছাত্ৰ-ছাত্ৰীসকল যিসকল নতুনকৈ চাই আছে তোমালোকৰ বিষয়ে অৱগত জনাও যে আমাৰ এটা অনলাইন টিউশন ব্যৱস্থা হৈছে য'ত মাত্ৰ 99 টকাতে মেথছ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিশ চাৰিটা সাবজেক্ট পঢ়ুৱা হয় ক্লাছবিলাক সন্ধিয়াকে হয় আৰু কোনো ছাত্ৰছাত্ৰী জয়েন হ'ব বিচাৰে হ'ব পাৰে লাইভ ক্লাছৰ জৰিয়তে হয় নোৱাৰটো সুধিব পাৰিবা যেটো WhatsApp নম্বৰ দেখা পাইছা এই নম্বৰটোত SMS কৰি তোমালোকে জয়েন হ'ব পাৰিবা 9394628219 দেখা পাইছা তোমালোকে WhatsApp নম্বৰটো এই নম্বৰতে SMS কৰিলে হ'ল মই অনলাইন ক্লাছত জয়েন হ'ম বুলি এটা নেক্সট হৈছে সোডিয়াম বাইকাৰ্বনেট ষ্ট্ৰেপ্টোমাইসিন পুৰা ইজ এবিট এন্টিবায়োটিক গতিকে এনসাৰটো হৈছে ষ্ট্ৰেপ্টোমাইসিন এবিট এন্টিবায়োটিক মাইকি এনফিলিস মহ পইতাচোৰা মাখি পখিলা মেলেৰিয়া ৰোগ সৃষ্টি কৰা পতজোৱাৰ বাহক ইয়াৰ যেসব মাইকি এনফিলিস মহ মেলেৰিয়া ৰোগ সৃষ্টি কৰা পতজোৱাৰ বাহক পৰুৱা মাখি জিয়া মকৰা সংক্ৰামক ৰোগৰ বাহক মাখি হৈছে সংক্ৰামক ৰোগৰ বাহক তাপ গুৰি ইস্কোখৰ বৃদ্ধি ময়দাৰ মৰাৰ বাবে পাউৰুটি বা ইডলিৰ লতা উফন্দি উঠে ইয়াৰ যেসব ইস্কোখৰ বৃদ্ধিৰ বাবে পাউৰুটি বা ইডলি লতা উফন্দি উঠে শৰ্কৰাৰ পৰা খুৰা প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোক নাইট্ৰজেন যৌগীকৰণ বা খাস কিম্বন সংক্ৰমণ বোলে শৰ্কৰাৰ পৰা খুৰা প্ৰস্তুত কৰা হোৱাটো কিম্বন প্ৰক্ৰিয়া কিম্বন বোলে ঠিক আছে কিম্বন বোলে নেক্সট হৈছে ক অংশৰ লগত ক অংশটো মিলিব দিছে চোৱা বেক্টেৰিয়া কি হ'ব নাইট্ৰজেনিক ৰাইবোজিয়াম দৈ প্ৰস্তুত কৰাত তাৰ পিছত লেক্টোবেচিলাছ ইয়াত যে আমি এনসাৰখিনি ডাইৰেক্ট দিছো তোমালোকে চোৱা বেক্টেৰিয়া কি কৰে কলেৰা ৰোগৰ সৃষ্টি কৰে ৰাইবোজিয়ামে হৈছে নাইট্ৰজেন যৌগীকৰণ কৰে লেক্টোবেচিলাছ দৈ প্ৰস্তুত কৰে ইষ্টে পাউৰুটি প্ৰস্তুত কৰে পতজোৱাই মেলেৰিয়া ৰোগ সৃষ্টি কৰে আৰু ভাইৰাছে এইডছ সৃষ্টি কৰে এইডছ ৰোগ সৃষ্টি কৰে অনুজীৱক খালি চকুৰে দেখা পোৱা যায়নে সিহঁতক কেনেকৈ চাব পাৰি বা কেনেকৈ দেখা পোৱা পাৰি অনুজীৱক খালি চকুৰে দেখা পোৱা নাযায় সিহঁতক অনুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখাব পাৰি ভেঁকুৰ জাতীয় কিছুমান অনুজীৱ আতচী কাছেৰে দেখা পোৱা যায় ঠিক আছে অনুজীৱৰ ডাঙৰ ভাগবোৰ কি কি বহুতে ইম্পৰ্টেন্ট পৰীক্ষাত আহিয়ে থাকে অনুজীৱৰ ডাঙৰ ভাগবোৰ হৈছে বেক্টেৰিয়া ভেঁকুৰ পতজোৱা আৰু খেলা ইত্যাদি মাটিত বায়ুমণ্ডলত নাইট্ৰজেন যৌগীকৰণ কৰিব পৰা অনুজীৱসমূহৰ নাম কোৱা মাটিত বায়ুমণ্ডলত নাইট্ৰজেন যৌগীকৰণ কৰিব পৰা অনুজীৱবোৰৰ নাম হ'ল বেক্টেৰিয়া যাক বেক্টেৰিয়া বিশেষকৈ ৰাইবোজিয়াম আৰু নীল সেউজ খেলাই ঠিক আছে আমাৰ জীৱনত অনুজীৱৰ উপকাৰিতাৰ বিষয়ে 10 শাৰী লিখা ইয়াত চোৱা দৈ কেক পাউৰুটি প্ৰস্তুত কৰাত অনুজীৱ ব্যৱহাৰ কৰা হয় ব্যৱহাৰিক ভিত্তিত খুৰা প্ৰস্তুত কৰিবৰ বাবে অনুজীৱ ব্যৱহাৰ কৰা হয় বিভিন্ন ৰোগ নিৰাময়ৰ কাৰণে হোৱা এন্টিবায়োটিক কিছুমান নিৰ্দিষ্ট অনুজীৱৰ দ্বাৰা প্ৰস্তুত কৰা হয় পৰিৱেশবোৰ অনুজীৱৰ পৰা নিকা কৰে গছ গছনিৰ পাত মৃত পানী ইত্যাদি পচন হতাই পৰিৱেশ চাফা কৰে তাৰ পিছত চাও কিছুমান বেক্টেৰিয়া যেনে ৰাইবোজিয়াম নীল সেউজ খেলা আদিয়ে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে আচাৰ প্ৰস্তুত কৰোঁতে অনুজীৱবোৰ ব্যৱহাৰ কৰা হয় তোমালোকে পৰীক্ষাত যিকোনো 2-3টা বা 4টা এনেকুৱাকৈ আহিব তোমালোকে গোটেইখিনি চাই দিবা অনুজীৱৰ অপকাৰিতাৰ বিষয়ে লিখা অনুজীৱৰ বিভিন্ন ধৰণৰ অনিষ্ট সাধন কৰে অনুজীৱসমূহে মানুহৰ দেহত কলেৰা যক্ষ্মা টাইফয়েড আদি ৰোগৰ সৃষ্টি কৰে ভাইৰাছৰ দ্বাৰা পলিঅ' বসন্ত এনকেফেলাইটিছ ৰোগৰ সৃষ্টি হয় অনুজীৱবোৰে পথাৰত ধান আলু কমলা ইত্যাদি অনিষ্ট কৰে অনুজীৱসমূহে খাদ্য বিষক্ৰিয়া হটাব পাৰে নেক্সট প্ৰশ্ন হৈছে 9 নম্বৰ এন্টিবায়োটিক কি এন্টিবায়োটিক গ্ৰহণ কৰোঁতে কি কি সাৱধান অৱলম্বন কৰিব লাগে উত্তৰটো হৈছে যিবোৰ ঔষধে বেমাৰ সৃষ্টিকাৰী অনুজীৱক ধ্বংস কৰে অথবা সিহঁতক বৃদ্ধিত বাধা জন্মায়
তেনে অনুজীৱকে এণ্টিবায়টিক বোলে। সাৱধানতা, অৰ্হতা সম্পন্ন ডাক্তৰৰ পৰামৰ্শ লৈহে এই দৰৱ গ্ৰহণ কৰিব লাগে। অপ্ৰয়োজনীয়ভাৱে এই ঔষধ গ্ৰহণ কৰিব নালাগে। অতিৰিক্ত প্ৰশ্ন অৰ্থাৎ এইকেইটা তোমালোকৰ 1 নম্বৰীয়া প্ৰশ্ন হিচাপে চাবা। অনুজীৱৰ ডাঙৰ ভাগকেইটা কি কি? ভাগকেইটা 4টা অনুজীৱৰ ডাঙৰ ভাগ। চৰ্দি হয় কিহৰ দ্বাৰা? ভাইৰাছৰ দ্বাৰা চৰ্দি হয়। গ্ৰহণী আৰু মেলেৰিয়া ৰোগ সৃষ্টি হয় পতজোৱাৰ দ্বাৰা। যক্ষ্মা ৰোগৰ কাৰক হৈছে বেক্টেৰিয়া। তাৰপিছত কিম্বন আৱিষ্কাৰ কোনে কৰিছিল? লুই পেষ্টিয়ৰে কিম্বন আৱিষ্কাৰ কৰিছিল। পেনিচিলিন আৱিষ্কাৰ কোনে কৰিছিল? আলেকজেণ্ডাৰ ফ্লেমিং। এডৱাৰ্ড জেনে আৱিষ্কাৰ কৰিছিল বসন্তৰ প্ৰতিষেধক। তাৰপিছত কিমান চনত পেনিচিলিন আৱিষ্কাৰ কৰিছিল? 1929 খ্ৰীষ্টাব্দত বা চনত। কোনটো অনুজীৱই নাইট্ৰজেন যৌগীকৰণ কৰে? নীল সেউজ খেলাই। সংক্ৰামক ৰোগ কি? সংক্ৰামক ৰোগ হৈছে যিবিলাক ৰোগীয়া মানুহৰ পৰা সুস্থ মানুহলৈকে বিয়পে। এজন মানুহৰ ৰোগীয়া আছে তাৰ পৰা সুস্থ মানুহলৈকে, যেনে কাঁচ যিবিলাক পানী লগা তেনেকুৱা, হয় নহয়? মাইকি এনফিলিছ মহ কোনটো পৰজীৱীৰ বীজাণুৰ বাহক? হৈছে মেলেৰিয়া পৰজীৱীৰ বীজাণুৰ বাহক। ডেংগু ভাইৰাছৰ বাহক কি? ডেংগু ভাইৰাছৰ বাহক হৈছে মাইকি এইডছ মহ। এনথ্ৰাক্স ৰোগ কৰা বেক্টেৰিয়া কোনে আৱিষ্কাৰ কৰিছিল? ৰবাৰ্ট ককে। ছাত্ৰ-ছাত্ৰীসকল ক্লাছ 6 পৰা 10লৈকে অনলাইন টিউচনৰ বাবে যোগাযোগ কৰক 9394628219। ছাত্ৰ-ছাত্ৰীসকল অতি কম মাচুলতে ঘৰতে বহি অনলাইন শিক্ষা লাভ কৰিব পাৰিবা। সময়ৰ ৰাহি হ'ল, কষ্টও কমি গ'ল আৰু শিক্ষাও ভালদৰে লাভ কৰিব পাৰিবা। ছাত্ৰ-ছাত্ৰীসকল এতিয়া SMS কৰা আৰু তোমালোকে ক্লাছত জইন হৈ লোৱা মাত্ৰ 99 টকাত। ঠিক আছে, বাই। ঘৰত থাকি সৰু ল'ৰা ছোৱালীক যদি ঘৰতে অনলাইনত ক্লাছ কৰিব বিচাৰিছে 99 টকা, তেতিয়াহ'লে ভাইটিয়ে খুব ধুনীয়া এটা পদক্ষেপ হাতত লৈছে। গতিকে ল'ৰা ছোৱালী ইংৰাজী, গণিত আৰু সমাজ বিজ্ঞান গতিকে 5, 6, 7, 8, 9, 10 6, 7, 8, 9, 10 এইকেইটা ল'ৰা ছোৱালীক ক্লাছ দি থকা হৈছে ধুনীয়াকৈ। আপোনালোকে ঘৰতে বহি পেলাই ধুনীয়াকৈ ক্লাছ কৰি থাকিব পাৰে অনলাইনত আৰু এনে যাই থাকাতকৈ লাইভ ক্লাছ পাব। নোৱাৰাটো আমি সুধিব পাৰে, নোটছবিলাকো আমি সম্পূৰ্ণ দি দিম। আচ্ছা, নোটছবিলাকো কিনিব নালাগে আৰু। নাম্বাৰ কিবা আছে নেকি? নাম্বাৰ আছে, নাম্বাৰটো মই দি দিছোঁ 9394628219। এই নম্বৰত যোগাযোগ কৰি ধুনীয়াকৈ অনলাইনত ক্লাছ কৰি থাকিব পাৰে আৰু বহুতখিনি সুবিধা হৈছে। গতিকে ধুনীয়াকৈ ক্লাছ কৰি আছে। কিমানমান দিন হ'ল? আমি 2-3 বছৰৰ পৰা কৰি আছে। গোটেই ল'ৰা ছোৱালীয়ে ভাল হৈছে আৰু পঢ়ি পেলাইও ভাল ৰিজাল্ট কৰি আছে। গতিকে অনলাইন ক্লাছ কৰক ঘৰতে বহি পেলাই, খুব আৰু ভাল লাগিল আৰু ইয়াৰো বহুত